প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা ইয়াত হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টছবিলাকৰ যোনে ক্লিয়াৰ কৰিছে সিহঁতৰ এনকাৰেজমেণ্টৰ কাৰণে আমাৰ ইয়াত ডিপু চহৰত এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম থোৱা হৈছে, যাক প্ৰেৰণা উৎসৱ বুলি নাম দিয়া হৈছে। আৰু ইয়াত আমাৰ ডিপুৰ বিভিন্ন স্কুলৰ পৰা যাৰ হাই ছেকেণ্ডেৰী পাছ কৰা হৈছে সিহঁতে মানে ইয়াত পেৰেণ্টছ, টিচাৰ্ছ আৰু ষ্টুডেণ্টছ আহি ইয়াত অংশগ্ৰহণ কৰিলে আৰু ষ্টুডেণ্টছবিলাকৰো ফেলিচিটেশ্যন কৰা হয়। আমাৰ ইয়াত আমাৰ লোকেল MSc শ্ৰী জনি টিমুং আৰু আমাৰ ইয়াত ছ'চিয়েল ৱৰ্কাৰ জেকিছ তেৰণ সিহঁতেও ইয়াত প্ৰগ্ৰামত আহিছিলে। আৰু যোনটো প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি সেইটো এতিয়া 2022 চনত এষ্টাব্লিছ কৰা হৈছে। তাত বিভিন্ন ধৰণৰ কৰ্চেছবিলাক আছে, তো সেইটো ছাইডৰ পৰাও ইয়াত মানে এটা আউটৰিচ ষ্টুডেণ্টছৰ মাজতে সেইটো কৰা হৈছে। থেংক ইউ। কিমান ষ্টুডেণ্টক আপোনালোকে আজি দিলে আৰু কি দিছে? সেইটোতো এতিয়া ডেটাটো বৰ্তমান মোৰ কিবা নাই। এটা চাৰ্টিফিকেট দিয়া হৈছে আৰু সেইটো এটলিষ্ট 100জন মানটো হ'ব। আৰু অকল ইষ্ট ৱেষ্ট কাৰ্বি আংলং মিলাই দিছে নে অকল ইষ্ট কাৰ্বি আংলঙৰ দিছে আপোনালোকে? ইয়াতে বৰ্তমানটো ডিফুত যিমান স্কুল আছে সিহঁতক মানে দিয়া হৈছে, মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা। পাৰ্চেণ্টেজ লৈ পাছ কৰা কিমান? কি হিচাপত চাইছে আপোনালোকে? ইয়াতে যোনে মানে স্কুলতে যাৰ মানে পজিশ্যনবিলাক ভাল সিহঁতক দিয়া হৈছে। প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা ইয়াত হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টছবিলাকৰ যোনে ক্লিয়াৰ কৰিছে সিহঁতৰ এনকাৰেজমেণ্টৰ কাৰণে আমাৰ ইয়াত ডিপু চহৰত এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম থোৱা হৈছে, যাক প্ৰেৰণা উৎসৱ বুলি নাম দিয়া হৈছে। আৰু ইয়াত আমাৰ ডিপুৰ বিভিন্ন স্কুলৰ পৰা যাৰ হাই ছেকেণ্ডেৰী পাছ কৰা হৈছে সিহঁতে মানে ইয়াত পেৰেণ্টছ, টিচাৰ্ছ আৰু ষ্টুডেণ্টছ আহি ইয়াত অংশগ্ৰহণ কৰিলে আৰু ষ্টুডেণ্টছবিলাকৰো ফেলিচিটেশ্যন কৰা হয়। আমাৰ ইয়াত আমাৰ লোকেল MSc শ্ৰী জনি টিমুং আৰু আমাৰ ইয়াত ছ'চিয়েল ৱৰ্কাৰ জেকিছ তেৰণ সিহঁতেও ইয়াত প্ৰগ্ৰামত আহিছিলে। আৰু যোনটো প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি সেইটো এতিয়া 2022 চনত এষ্টাব্লিছ কৰা হৈছে। তাত বিভিন্ন ধৰণৰ কৰ্চেছবিলাক আছে, তো সেইটো ছাইডৰ পৰাও ইয়াত মানে এটা আউটৰিচ ষ্টুডেণ্টছৰ মাজতে সেইটো কৰা হৈছে। থেংক ইউ। কিমান ষ্টুডেণ্টক আপোনালোকে আজি দিলে আৰু কি দিছে? সেইটোতো এতিয়া ডেটাটো বৰ্তমান মোৰ কিবা নাই। এটা চাৰ্টিফিকেট দিয়া হৈছে আৰু সেইটো এটলিষ্ট 100জন মানটো হ'ব। আৰু অকল ইষ্ট ৱেষ্ট কাৰ্বি আংলং মিলাই দিছে নে অকল ইষ্ট কাৰ্বি আংলঙৰ দিছে আপোনালোকে? ইয়াতে বৰ্তমানটো ডিফুত যিমান স্কুল আছে সিহঁতক মানে দিয়া হৈছে, মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা। পাৰ্চেণ্টেজ লৈ পাছ কৰা কিমান? কি হিচাপত চাইছে আপোনালোকে? ইয়াতে যোনে মানে স্কুলতে যাৰ মানে পজিশ্যনবিলাক ভাল সিহঁতক দিয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।